নমস্কাৰ পেটল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নৰ্থ ইষ্ট ভিউ ষ্টুডিঅ'ত মই শৰৎ গায়ন লৈ আহিছোঁ এক আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ হ'ব পাৰে লকডাউন আৰু এইবাৰ কৰোনা ভাইৰাছ নহয় এইবাৰ আহিছে তাতকৈ অধিক মাৰাত্মক ভাইৰাছ যি ভাইৰাছে বৰ্তমান সময়ত লৈছে কালৰূপ আৰু যাৰ বাবে আশংকা কৰা হৈছে পুনৰ হ'ব পাৰে নেকি 2020 চনৰ সদৃশ পৰিবেশ হ'ব পাৰে নেকি লকডাউন সদৃশ পৰিবেশ কিয়নো কৰোনাতকৈ অধিক ভয়াবহ ৰূপত এইবাৰ আহিছে নিপা ভাইৰাছ যি ভাইৰাছে দেশত সৃষ্টি কৰিব পাৰে আতংকৰ পৰিবেশ 2020 চনৰ যি সমস্যা সেই সমস্যা পুনৰ অহাৰ সম্ভাৱনা আহি পৰিছে আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো আকৌ হ'ব পাৰে লকডাউন সদৃশ পৰিবেশ পুনৰ আহিছে কৰোনা ভাইৰাছতকৈ অধিক শক্তিশালী ভাইৰাছ পুনৰ সৃষ্টি হ'ব পাৰে ভয়াবহ পৰিস্থিতি আকৌ হ'ব পাৰে লকডাউন এইবাৰ আহি আছে কৰোনাতকৈ অধিক ভয়াবহ মহামাৰী নিপা ভাইৰাছে লৈছে ভয়াবহ ৰূপ আমি জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ পুনৰ সৃষ্টি হ'ব পাৰে ভয়াবহ পৰিস্থিতি হ'ব পাৰে লকডাউন আকৌ হ'ব পাৰে লকডাউন এইবাৰ আহি আছে কৰোনাতকৈ অধিক ভয়াবহ মহামাৰী যি মহামাৰীয়ে বৰ্তমান সৃষ্টি কৰিছে আতংকৰ সৃষ্টি কৰিছে আৰু যি নিপা ভাইৰাছ অৰ্থাৎ কৰোনাতকৈ দুগুণ শক্তিশালী এই নিপা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে মহামাৰী পুনৰ মহামাৰী হোৱাৰ সম্ভাৱনা আহি পৰিছে আমি জনাই আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো নৰ্থ ইষ্ট ভিউ দৰ্শকক সাৱধান হ'ব হ'ল আপোনালোক সাৱধান হওক কিয়নো পুনৰ হ'ব পাৰে লকডাউন সদৃশ পৰিবেশ পুনৰ সৃষ্টি হ'ব পাৰে কিয়নো এইবাৰ কৰোনাতকৈ অধিক ভয়াবহ ৰূপত আহিছে নিপা ভাইৰাছ যি কৰোনাতকৈ দুগুণ শক্তিশালী আৰু বৰ্তমান নিপা ভাইৰাছে সৃষ্টি কৰিছে আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত আতংকৰ সৃষ্টি কৰিছে আমি জনাই আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ চেষ্টা কৰিছো নিপা ভাইৰাছে এতিয়া ইয়াৰ পূৰ্বে ৱেষ্ট বেংগলত নিপা ভাইৰাছৰ সংক্ৰমণৰ খবৰ পোৱা গৈছে নিপা ভাইৰাছে বৰ্তমান সময়ত নিপা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে আৰু অসমৰ নিচে ওচৰতে ৱেষ্ট বেংগলত নিপা ভাইৰাছৰ সংক্ৰমণৰ অৱস্থিতি পোৱা গৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব কৰোনাৰ পিছত এইবাৰ আহিছে নিপা ভাইৰাছ আৰু যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সকলো পুনৰ হ'ব পাৰে লকডাউন সদৃশ পৰিবেশ পুনৰ 2020 চনৰ সেই যি 20 চনৰ যি ভয়াবহ পৰিস্থিতি সেই ভয়াবহ পৰিস্থিতি পুনৰ হ'ব পাৰে পুনৰ লকডাউন হ'ব পাৰে কিয়নো এইবাৰ কৰোনা নহয় এইবাৰ আহিছে নিপা ভাইৰাছ যি নিপা ভাইৰাছৰ অৱস্থিতি বৰ্তমান পোৱা গৈছে ৱেষ্ট বেংগলত সেই অৱস্থিতি পোৱা গৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব গতিকে সাৱধান হওক সুৰক্ষিত থাকক সাৱধান হওক নহলে বিপদ নিশ্চিত এইবাৰো যি 2020 চনৰ যি পৰিস্থিতি সেয়া সকলোৰে হয়তো মনত আছে সেই পৰিস্থিতি পুনৰাবৃত্তি হ'বলৈ গৈ আছে আৰু এইবাৰ কৰোনা ভাইৰাছতকৈ অধিক শক্তিশালী এই নিপা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছে নিপা ভাইৰাছে আকৌ লকডাউন হোৱাৰ সম্ভাৱনা আহি পৰিছে আমি জনাই আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ নৰ্থ ইষ্ট দৰ্শকক জনাবলৈ চেষ্টা কৰিছো পুনৰ লকডাউনৰ আশংকা কৰাইছে লকডাউন হোৱাৰ সম্ভাৱনা আহি পৰিছে কিয়নো এইবাৰ কৰোনাৰ পিছত এইবাৰ আহিছে নিপা ভাইৰাছ যি নিপা ভাইৰাছে সৃষ্টি কৰিব আতংকৰ সৃষ্টি কৰিব মহামাৰী বুলি ক'ব লাগিব 2020 চনৰ যি পৰিস্থিতি সেয়া হয়তো সকলোৰে মনত আছে এতিয়া 6 বছৰৰ পিছত অৰ্থাৎ 2026 চনৰ পহিলা মাহতে কিন্তু যি নিপা ভাইৰাছৰ সংক্ৰমণৰ অৱস্থিতি পোৱা গৈছে আৰু তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে যিকোনো মুহূৰ্ততে লকডাউন দিব পাৰে হয়তো পৰিস্থিতি যদি ভয়ংকৰ হয় যদি সংক্ৰমণ যদি বেছি হয় লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কিয়নো নিপা ভাইৰাছে বৰ্তমান ৱেষ্ট বেংগলত নিপা ভাইৰাছৰ সংক্ৰমণৰ অৱস্থিতি পোৱা গৈছে গতিকে সাৱধান হওক নিজক সুৰক্ষিত ৰাখক যিহেতুকে যি কৰোনাৰ সময়ৰ যি পৰিস্থিতি যিধৰণে মানুহৰ মৃত্যু হৈছিল মানুহৰ প্ৰাণ গৈছিলে যেনেধৰণৰ পৰিস্থিতি হৈছিলে মানুহে খাবলৈ নোপোৱা হৈছিলে যি অৱস্থা হৈছিলে সেই অৱস্থা যাতে পুনৰাবৃত্তি নহওক তাকে লৈ সকলো সজাগ হোৱা সচেতনৰ সময় কিয়নো কৰোনা ভাইৰাছৰ যি সংক্ৰমণৰ পিছতে যিধৰণে সমগ্ৰ বিশ্ব কুঙা কৰি পেলাইছিল আৰু তাৰ পাছত এতিয়া নিপা ভাইৰাছৰ বাবে সকলো আতংক হৈ পৰিছে গতিকে সাৱধান হওক সতৰ্ক থাকক আৰু সুৰক্ষিত হওক